দেওবাৰে বেলতলাৰ আৰোহণ প্ৰেক্ষাগৃহত মানিক দত্ত গোস্বামী আৰু সুৰপ্ৰভা দেৱী সোঁৱৰণত সমাজ শিৰোমণি বঁটা 2024 বৰ্ষ প্ৰদান কৰা হয়। এই বৰ্ষৰ সমাজ শিৰোমণি বঁটা প্ৰদান কৰা হয় ভাৰতীয় বৈদেশিক সেৱা তথা ভাৰত চৰকাৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূত বিনন্দ কুমাৰ গগৈ আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসমৰ বিশিষ্ট সাংবাদিক কনক চেণ্ডেকাক। কাৰ্যসূচীৰ পোনপ্ৰথমে এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰে প্ৰাক্তন IPS বিষয়া ফটিক দত্ত গোস্বামীয়ে। এই বঁটা লাভ কৰি বিশিষ্ট সাংবাদিক কনক চেণ্ডেকা আৰু বিনন্দ কুমাৰ গগৈয়ে আনন্দ প্ৰকাশ কৰি কয় যে এনেধৰণৰ বঁটাই আগন্তুক দিনত দুগুণ উৎসাহেৰে কাম কৰাত শক্তি যোগাব। উল্লেখযোগ্য যে উক্ত অনুষ্ঠানটিত তেজস্বী আৰু এছেৰেঙা ৰদালিয়ে বিশেষভাৱে সহযোগ কৰে। এই বিষয়ে কি ক'ম, আপোনালোকৰ প্ৰশ্নটো কি হ'ব? মই সমাজ শিৰোমণি দিছে তেখেতে, ঠিকে আছে, দুই এটা সমাজৰ কাম কৰিছোঁ, কিন্তু মই ইমান আগভাগ লৈ এনেকুৱা কাম কৰা নাই। দুই এটা মাজে মাজে সৰু সুৰা কাম চলি আছে, ষ্টুডেণ্ট দিনৰ পৰা এতিয়ালৈকে চলি আছে। তাতকৈ বেছি একো নহয়, লিখা পঢ়া কৰোঁ, সেইটোৱে আৰু লিখা পঢ়া। আচলতে অনুষ্ঠানটো আমাৰ সমাজ বৰেণ্য তথা আমাৰ IPS বিষয়া প্ৰাক্তন অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান আৰু সুলেখক আপোনালোকে সকলো গম পায় ফটিক দত্ত গোস্বামী ছাৰ, তেখেতৰ আজি উপজা দিন। আচলতে এই উপজা দিনত সংগতি ৰাখি এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি তেওঁ আপোনাৰ কি হয়, তেওঁৰ প্ৰয়াত পিতৃ মানিক দত্ত গোস্বামী ছাৰ আৰু তেওঁৰ মাতৃ সুৰপ্ৰভা দেৱী গোস্বামী বাইদেউৰ সোঁৱৰণত সমাজৰ দুগৰাকী বৰেণ্য ব্যক্তি, ইতিমধ্যে আপোনালোকে গম পাইছে, আমাৰ প্ৰথিতযশা সুসাহিত্যিক আৰু আমাৰ গৌৰৱ কনক চেণ্ডেকা ছাৰ, তেখেতৰ কৰ্মৰাজিৰ বাবে, তেখেতৰ বৰ্ণিল কৰ্মৰাজিৰ বাবে সমাজ শিৰোমণি বঁটাৰে বিভূষিত কৰা হয়। লগতে আমাৰ ভাৰতীয় বৈদেশিক সেৱাৰ প্ৰাক্তন ৰাষ্ট্ৰদূত শ্ৰদ্ধাৰ বিনন্দ গগৈ দেৱকো তেওঁৰ কৰ্মৰাজিক সন্মান জনাই সমাজ শিৰোমণি বঁটাৰে বিভূষিত কৰা হয়। অনুষ্ঠানটো আচলতে আমাৰ তেজস্বী আৰু এছেৰেঙা ৰদালি তথা ত্ৰিকন ফৰ ৱৰ্ল্ড ফাউণ্ডেশ্যনৰ সহযোগত অনুষ্ঠানটো আয়োজন কৰা হৈছিলে আৰু তেখেতৰ জন্মদিনক আমাৰ সমজুৱাভাৱে উদযাপন কৰা হৈছিলে। থেংক ইউ। নিউজ ডেস্ক ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।